প্ৰিয় শ্ৰোতা দৰ্শকসকল, এই মুহূৰ্তত আছোঁ মই সদৌ অসম অপ্ৰাদেশিকৃত আৰু ড্ৰপ আউট শিক্ষক কৰ্মচাৰী সংস্থাৰ কেন্দ্ৰীয় কমিটিৰ অৰ্থাৎ ৰাজ্যিক সাংগঠনিক সম্পাদক মাননীয় দিল হুছেইন ছাৰৰ লগত আছোঁ। যোৱাকালি যিটো হৈ গ'ল প্ৰেছ মিট, তেখেতো আছিল লগত, আমাৰ সভাপতিগৰাকী হৰমোহন ছাৰৰ লগতে আছিল। তো এই প্ৰেছ মিটৰ ওপৰত কিছুমানে ভেঙুচালি কৰা দেখা গ'ল যে হৰমোহন বৰাৰ আৰু কাম কি আছে, মুখ্যমন্ত্ৰী কেইটামান গালি পাৰিব, নিজৰ বজাৰটো ঠিক কৰিব, সেয়া কাম। তো এই সম্পৰ্কে ছাৰ আপুনি কি ক'ব? তো চাওক, মই প্ৰথমতে সমূহ অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰীসকলক মই নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ। আৰু মই এই ভিডিঅ'খনৰ জৰিয়তে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই বৰ্তমান যিটো এছাম শিক্ষকে অৰ্থাৎ কিছুমান চৰকাৰৰ দালালৰূপী শিক্ষকে এনেকুৱা ধৰণৰ আমাৰ আন্দোলনখনক বিপথে পৰিচালিত কৰাৰ কাৰণে সিহঁতে কিছুমান কূটকৌশল ৰচনা কৰি আছে। তো মই এই কথাটোৰ ওপৰত ভিত্তি কৰি মই কৈ আছোঁ যে চাওক, আজি চৰকাৰে সম্পূৰ্ণভাৱে আমাৰ এই ভেঞ্চাৰ শিক্ষকসকলৰ প্ৰতি একেবাৰে অনীহা আহি গৈছে যে ভেঞ্চাৰ স্কুলবোৰ কেতিয়াও যেনিবা প্ৰাদেশিকৰণ নকৰিব। এই কথাটো সকলো শিক্ষকে অনুভৱ কৰি যে এই শিক্ষকসমূহ নিজে নিজে ওলাই আহি আন্দোলনৰ নিচিনা এটা পথ বাছি লৈছে, তাৰ মাজতে এছাম চৰকাৰৰ দালালৰূপী শিক্ষকে কি কৰি আছে, এই আন্দোলনটোক বিভিন্ন ধৰণে ভেটা দিয়াৰ কাৰণে, বিভিন্ন ধৰণে এই আন্দোলনটোক মহিমূৰ কৰাৰ কাৰণে সিহঁতে উঠি পৰি লাগিছে। এতিয়া চাওক, কিছুমান শিক্ষকে কৈ আছে কি যে যেনেকুৱাকৈ BTRত আইন এমেণ্ডমেণ্ট নকৰাকৈ স্কুলবোৰ বা কলেজবোৰ প্ৰাদেশিকৰণ কৰা হ'ল, ঠিক তেনেকৈ অসমতো কৰিম বুলি এটা উৰা বাতৰি প্ৰচাৰ কৰি আছে। মই এই শিক্ষকসকলক এটা কথা ক'ব খোজোঁ যে যদি আমাৰ অসমৰ অপ্ৰাদেশিকৃত শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰিম বুলি চৰকাৰে যদি নিশ্চয় ভাবিছে, সিহঁতে অপেন আহি ওলাই নকয় কিয় যে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰা হ'ব, গতিকে আপোনালোকে আন্দোলন কৰিব নালাগে, কিয় নকয়? তাৰ কি, এইটো এটা হ'ল আন্দোলনখনক, আমাৰ আন্দোলনখনৰ গতিটোক বাধা দিয়াৰ এটা প্ৰচেষ্টা। মই সেইকাৰণে সকলো শিক্ষয়িত্ৰীক মই এটা আহ্বান জনাইছোঁ, আপোনালোকে এই উৰা বাতৰিত কাণ নিদিব, উৰা বাতৰিত মনোযোগ নিদিব। আপোনালোকৰ প্ৰাপ্য যদি ন্যায্য হয় তেতিয়াহ'লে আপোনালোকে সকলোৱে ওলাই আহক, মাৰ বান্ধি থিয় দিয়ক, আৰু চৰকাৰক বাধ্য কৰাবলৈ হ'লে আন্দোলন কৰিবই লাগিব। 8 তাৰিখৰ আন্দোলনত আপোনালোকে সকলোৱে ওলাই আহক, মই সকলোকে অনুৰোধ জনাইছোঁ। এইখিনিতে মই আৰু এটা কথা কৈ থৈছোঁ যে চাওক, আমি কিছুমান শিক্ষক এনেকুৱা ধৰণে পৰিশ্ৰম কৰি আছে, অনাবৰতে দিনে নিশাই এনেকুৱা পৰিশ্ৰম কৰি আছে। কিছুমান শিক্ষকে ঘৰত বহি থাকি এই গ্ৰুপৰ মেছেজবোৰ CCTVৰ দৰে চাই, ঘৰৰ পৰাই CCTVৰ দৰে চাই বহি আছে। মই সেইসকল শিক্ষাগুৰুসকলক কৈছোঁ, আপোনালোকে ঘৰত বহি থাকিব নালাগে, CCTVৰ নিচিনাকৈ চাই থাকিব নালাগে, আপোনালোকে ওলাই আহক, ওলাই আহি আন্দোলনখন সফল কৰক। এদিনাখন চাব আমি সফল হ'মেই। কিন্তু এইখিনিতে মই ক'ব খুজিছোঁ যে আপোনালোকে আমাৰ এটা ছিষ্টেম, এইবাৰ অন্তত এটা ছিষ্টেম কৰি লৈছোঁ যে আমাৰ আন্দোলনত কোনসকল শিক্ষাগুৰুৱে আগভাগ লৈ আছে, অংশগ্ৰহণ কৰি আছে, তাৰো ডাটা আমি কালেক্ট কৰি আছোঁ। যেতিয়া আমি আন্দোলন কৰি যদি মালিকে আমাক সফল হ'বলৈ দিয়ে, তেতিয়াহ'লে কিন্তু আমি এই যিসকল শিক্ষকে আমাক সহযোগ কৰা নাই, তেতিয়া কিন্তু আমাৰ সন্থাৰ পৰা এইসকল শিক্ষকৰ ক্ষেত্ৰত 1% সহযোগিতা নাথাকিব। আমি সিহঁতক কোনো প্ৰকাৰে সহায় কৰিব নোৱাৰিম। তেতিয়া কিন্তু আমাৰ এই পৰিশ্ৰম কৰা শিক্ষকসকলক অনাহকে যাতে আপোনালোকে আমনি কৰি নাথাকে, ডিষ্টাৰ্ব দি নাথাকে, মই এইটো এতিয়াই কৈ থৈ দিলোঁ। আপোনালোকে চাই থাকক, এদিনাখন আমি সফলতা আনিমেই, আৰু এই সফলতাৰ
পিছত যিসকল শিক্ষকে বা যিসকল শিক্ষক কৰ্মচাৰীয়ে আমাক সহযোগিতা নকৰে সেইসকলক কিন্তু আমি অনাগত দিনত আমাৰ সফলতাৰ পিছত আমি কিন্তু মানে 1% সিহঁতক সহায় নকৰিম বুলি মই এতিয়াই কৈ থৈ দিলোঁ। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে দিল হুছেইন ছাৰে, কিয়নো উপদেশতকৈ আৰ্হি ভাল এইটো এটা কথা আছে। আমি ঘৰৰ পৰা উপদেশ দি থকাতকৈ প্ৰেক্টিকেলি যিহেতুকে আমাৰ 8 তাৰিখে আন্দোলন ঘোষণা কৰা হৈছে দিছপুৰ ঘেৰাও, এই কাৰ্যসূচীত সদল বলে আপোনালোকে ওলাই আহক আৰু ইয়াত অংশগ্ৰহণ কৰক। মই কৰজোৰে অনুৰোধ জনাইছোঁ আপোনালোকক 8 তাৰিখৰ দিনাখন যাতে সকলোৱে মাৰ বান্ধি আমি একেলগে যুঁজ দিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। আৰু এটা কথা এই ভিডিঅ'খনৰ জৰিয়তে মই ক'ব খোজোঁ যে আমাৰ অসমৰ প্ৰত্যেকখন জিলাৰ সভাপতি সম্পাদক মহোদয় আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ, আপোনালোকৰ নিজৰ জিলাত কোনজন শিক্ষাগুৰুৱে এই আন্দোলনখনত অংশগ্ৰহণ কৰিব আপোনালোকে জিলাই নিজাববীয়াকৈ এই শিক্ষকসকলৰ ছিগনেচাৰ আৰু সিহঁতৰ ফোন নম্বৰবোৰ নোট কৰি ৰাখিব বা ছিগনেচাৰটো প্ৰত্যেক জিলাই কৰিব। আৰু মই যিসকল শিক্ষাগুৰুৱে এই আন্দোলনত অংশগ্ৰহণ কৰিব সেইসকলকো মই অনুৰোধ কৰিছোঁ, আপোনালোকে আন্দোলনত অংশগ্ৰহণ কৰাৰ সময়ত আপোনালোকে যাতে নিজৰ ছিগনেচাৰ আৰু নিজৰ ফোন নাম্বাৰটো দিবলৈ নাপাহৰে। আপোনালোকে একদম অত্যন্ত প্ৰয়োজন আছে আপোনালোকৰ এই ছিগনেচাৰ আৰু ফোন নাম্বাৰটো আপোনালোকে যেনে তেনে মানে জিলাৰ সভাপতি মহোদয় বা সম্পাদক মহোদয়ক লগ ধৰি হ'লেও আপোনালোকে নিজৰ চহীটো কৰি আহিব আৰু আপোনালোকৰ ফোন নম্বৰটো দিব। এইটো এটা আমাৰ মানে খুবেই দৰকাৰ আছে এই ডাটাখিনিৰ কাৰণে। ধন্যবাদ ছাৰ। নিশ্চয় শ্ৰোতা দৰ্শকসকল আৰু সন্মানীয় শিক্ষাগুৰুসকল যিসকলে ভিডিঅ'টো চাই আপোনালোকে গমেই পালে, তো নিশ্চয় 8 তাৰিখে মই থাকিম। গোৱালপাৰা জিলাৰ সভাপতি হিচাপে মোক লগ কৰিব আৰু ফোন নম্বৰবিলাক দি দিব ভৱিষ্যতে যোগাযোগ কৰাৰ বাবে। সেয়েহে আটাইলৈ মই অনুৰোধ জনালোঁ আপোনালোকে 8 তাৰিখৰ দিনাখন আন্দোলনত যোগদান কৰিব আৰু নিজৰ চহীবোৰ ফোন নম্বৰবোৰ দি আহিব বুলি আশা ৰাখিছোঁ। পিছৰ আন এটি ভিডিঅ'ত লগ পাম। আজিলৈ ইমানতে ধন্যবাদ। জয় আই অসম।